ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও বন্যাতৰ দুখ দুৰ্দশা বৰ্তমান সময়লৈকে গুছা নাই আৰু এই মুহূৰ্তত তিনিচুকীয়াৰ নতুন গাঁৱত উপস্থিত আছোঁ। নতুন গাঁৱৰ পৰিৱেশটো বুজ ল'বৰ কাৰণে আমি আজি এই গাঁওখনত আহি উপস্থিত হৈছোঁহি যে গাঁওখনত বানপানী যোৱাৰ পিছত কেনেকুৱা ধৰণৰ এটা দুখ লগা পৰিৱেশ সৃষ্টি হয়, সেই পৰিৱেশটো মই আজি অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। মোৰ সহযোগী হিমাংকয়ে দেখুৱাইছে এয়া নতুন গাঁৱৰ লোকসকলৰ ঘৰৰ দৃশ্য যে ঘৰৰ ভিতৰলৈকে পলস আৰু মেটেকা সোমাই সম্পূৰ্ণ ঘৰ যিহেতু ডুবি আছিল প্ৰায় ৪-৫টা দিন আৰু তাৰপিছত ক্ৰমান্বয়ে পানী শুকোৱাৰ পিছত তেওঁলোকে ঘৰৰ ভিতৰৰ পৰা পলস উলিয়াই বা মেটেকা উলিয়াই তেওঁলোকে আকৌ দৈনন্দিনভাৱে জীৱন যাপন কৰিবৰ কাৰণে থাকিবৰ কাৰণে তেওঁলোকে নিজৰ ঘৰখন মচি খাচি ঠিক ঠাক কৰি লৈছে আৰু এই সময়খিনি আচলতে আটাইতকৈ যন্ত্ৰণাদায়ক হৈ উঠে যেতিয়া এখন ঘৰ পুনৰ সকলো ক্ষয় ক্ষতি হোৱাৰ পিছত তেওঁলোকে পুনৰ সেই ঘৰখনকে মেৰামতি কৰি তেওঁলোকে মুচি খাচি জীৱন নিৰ্বাহ কৰিবলৈ লয়। এই সময়খিনি আচলতে অতিতকৈ কষ্টকৰ সময়। মই পৰিৱেশটো দেখুৱাইছোঁ, তাৰ সমান্তৰালভাৱে ঘৰখনৰ গৃহিণী আছে, আমি অকণমান কথা পাতিম যে এই গাঁওখনত এইদৰে এতিয়া ক্ষতি সাধন কৰিলে ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে আহি এই গাঁওখন প্লাবিত কৰে প্ৰত্যেক বছৰে। আৰু যিহেতু মোৰ ওচৰত আইতাগৰাকী আছে, মই অকণমান কথা পাতিব বিচাৰিছোঁ যে কেইবাটাও দিন পানীত ডুবি থাকিল, কি ক্ষতি হ'ল আৰু এই বৰ্তমান যিহেতু মচি খাচি আকৌ থাকিবলৈ আৰম্ভ কৰিছে আপোনালোকে, এই সময়খিনিয়ে কষ্ট হয় আপোনালোকৰ? কষ্ট হয়, যথেষ্ট কষ্ট হয়, কিন্তু ৰাতিটোৰ ভিতৰতে পানীটো অহাৰ কাৰণে আমাৰ মানে বয় বস্তুবোৰ আমি যতনে ৰাখিব নোৱাৰিলোঁ। এইবিলাক টিউবৱেলবোৰ পুতিলে, আকৌ টিউবৱেলত যিবিলাক টিং বাচন বৰ্তন মানে আছিলে সেইবিলাক আমি পানী আহিব বুলি নাজানো আৰু এই দুবছৰ দিন আগতে পানী অহা নাছিলে, সেইকাৰণে আমি হুঁচিয়াৰ হৈ নাছিলোঁ বা সাৱধান হৈ নাছিলোঁ। আৰু বিশেষকৈ মই ঘৰত নাছিলোঁ, বোৱাৰী আৰু ল'ৰা আছিলে, তেওঁলোকে পানী আহিব বুলি, বোৱাৰীজনীও নতুনকৈ অনা, তেওঁ নাজানে যে এইবিলাক বয় বস্তুবিলাক সাৱধানে থ'ব লাগে, সকলো লৈ গ'ল এইবিলাক। আকৌ এইবিলাক চকী টেবুল এইবিলাক যিমানবোৰ আছিলে সেইবোৰ তুলিব লাগে বুলি নাজানে তাই, সেইবিলাকো সম্পূৰ্ণ ফুট খাই গ'ল। আকৌ মই খানি উলিয়ালোঁ, খানি উলিয়াই কিছু ধুলোঁ, কিছুমান আছেই। তাৰ উপৰি আকৌ ভিতৰত এআঁঠু মানে পলস, সেই পলসখিনি খানি মানে বাহিৰলৈ উলিয়ালোঁ আৰু আধা থাকিলে আধা উলিয়ালোঁ। এতিয়া সেইখিনি মানে বেছিকৈ মানে বাচন বৰ্তনবোৰ লোকচান হৈছে। কাপোৰ কানিখিনি ল'ৰাটোৱে বান্ধিলে, তাৰ উপৰিও আৰু খাদ্য চাউল পাত শাক পাচলি এইবিলাক মানে চব উটুৱাই লৈ গুচি গ'ল আৰু ঘৰত কিবা শাক পাচলি গৰু ছাগলী এনেকুৱা কিবা নষ্ট হৈছে? বিশেষকৈ মোৰ গৰু ছাগলী নাই বাৰু, আগতে গৰু ছাগলী আছিলে যদিও সেইবিলাক চব উটুৱাই লৈ যোৱাৰ কাৰণে গৰু ছাগলী মানে পুহিবলৈ মন নোযোৱা হ'ল। সেইকাৰণে এতিয়া সেইবিলাক মানে মিছা কথা কৈ কিন্তু লাভ নাই, হয় নাই? সেইকাৰণে গৰু ছাগলী সেনেকৈ উটুৱাই নিয়া নাই। কুকুৰা দুটামান আছিলে, কুকুৰাকেইটা ক'ত উটি গ'ল সেইকেইটা নাজানো। আৰু চৰকাৰে যিখিনি আপোনালোকৰ এতিয়া বানত ক্ষতি হ'ল তাৰ ক্ষয় ক্ষতিৰ পৰিমাণ দিয়াৰ কথা কৈছিল, তেওঁলোকে কৈছে। বৰ্তমান সময়লৈকে আপোনালোকৰ গাঁওখনলৈ চৰকাৰী বিষয়া কৰ্মচাৰী আহিছেনে আপোনালোকৰ কিমান ক'ত ক্ষয় ক্ষতি হ'ল ইয়াৰ বুজ ল'বলৈ? ইয়াৰ বুজ ল'বলৈ বিশেষকৈ অহা নাই, গম পোৱা নাই, কিন্তু চৰকাৰী যিটো ৰিলিফ সেই ৰিলিফটোহে পালোঁ। বাকী ঘৰৰ ক্ষয় ক্ষতি বা শাক পাচলিৰ ক্ষয় ক্ষতি এইবোৰ বুজ ল'বলৈ অহা নাই? এইবিলাক বুজ ল'বলৈ বিশেষকৈ মানুহ অহা গম পোৱা নাই, সিমানেই আৰু। মই পৰিৱেশটো আকৌ দেখুৱাইছোঁ যে পিছফালে টিউবৱেলৰ সকলোখিনিয়ে লৈ গৈছে। ইয়াতে টিং আছিল, বিভিন্ন বাচন বৰ্তন তেওঁলোকে ইয়াতে যিহেতু পিছফালে টিউবৱেলতে ৰাখিছিল আৰু ইয়াৰ সকলোবোৰ যিহেতু লৈ গ'ল, ঘৰৰ চাউল পৰ্যন্ত বাঢ়নী পানীয়ে উটুৱাই লৈ গ'ল। গতিকে কিমান কষ্টদায়ক এটা তেওঁলোকে জীৱন যাপন কৰিছে সেই কথাখিনি নিশ্চয় অনুমান কৰিবলৈ পাৰিছে আমাৰ দৰ্শকসকলে। আৰু মই এটা কথা কওঁ যে তিনিচুকীয়া জিলা প্ৰশাসনে যিখিনি বানত ক্ষয় ক্ষতি হ'ল, যিসকল লোকৰ ক্ষয় ক্ষতি হৈছে, তেওঁলোকৰ ঘৰ সম্পত্তি নষ্ট হৈছে, লগতে ফচল অন্যান্য সা সামগ্ৰী নষ্ট হৈছে, সেইসমূহৰ ক্ষতিপূৰণ দিয়াৰ কথা তেওঁলোকে উল্লেখ কৰিছিল যে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে তেওঁলোকে এইখিনি বুজ লৈ চৰকাৰলৈ পঠিয়াব আৰু চৰকাৰে তাৰ যিখিনি ক্ষয় ক্ষতিৰ পৰিমাণ দিব লাগে সেইখিনি দিয়াৰ কথা উল্লেখ কৰিছিল যদিও কিন্তু বৰ্তমান সময়লৈকে চৰকাৰৰ কোনো প্ৰতিনিধি বিষয়া কৰ্মচাৰী এই গাঁওখনত আহি উপস্থিত হোৱা নাই। গতিকে এই প্ৰতিবেদনৰ জৰিয়তে তিনিচুকীয়া প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক আমি অনুৰোধ কৰিছোঁ যে এইসকল লোকৰ যিখিনি দুৰ্দশা বৰ্তমান সময়ত চলি আছে সেই দুৰ্দশাখিনিৰ কাৰণে তেওঁলোকে অতি সোনকালে আহি ইয়াত তেওঁলোকৰ ক্ষয় ক্ষতিৰ পৰিমাণ বুজ লৈ যাতে খুব সোনকালে
তেওঁলোকক ক্ষতিপূৰণখিনি প্ৰদান কৰে সেয়া আমাৰ তিনিচুকীয়া প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ আহ্বান থাকিল। আৰু এই লোকসকলে এতিয়া কেনেধৰণৰ এটা কন্দৰ্যময় আৰু যন্ত্ৰণাদায়ক পৰিৱেশত তেওঁলোকে দৈনন্দিনভাৱে পুনৰ জীৱন যাপন কৰিবলৈ লৈছে পানী যোৱাৰ পিছত, সেই কথাখিনি নিশ্চয় সকলোৱে অনুমান কৰিবলৈ পাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।